ৰাইজ আৰু গোপীবীৰসকল আমাৰ সেউজ সমলয় কাৰণে সমলয় মাহেকীয়া আলোচনীৰ উদ্যোগত আৰু আমাৰ ৰাইজৰ সহযোগত আজি যি এই নাৰিকল পুলি ৰোপণৰ বাবে আমাৰ ইয়াত উপস্থিত হৈছে শ্ৰদ্ধাৰ অৰুণ কোঁৱৰ ছাৰ। আমি তেখেতক চিনাকি কৰি দিছোঁ। তাৰ লগে লগে আমি আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। আমাৰ এখন গোলাম গামোচাৰে তেখেতক আদৰণি জনাব আৰু আদৰণি জনাবলৈ আমি মূললৈ গৈ আগবাঢ়ি যাব ইফালে বন্ধ আৰু ইয়াৰ পিছতে আমি তেখেতক দুআষাৰমান বক্তব্য ৰাখি আমাৰ এই কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোটিলৈ ভক্তিপূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি ভাদৰ 21 দিন। এই শুভ দিনটোতে আমাৰো সৌভাগ্য যে আমি হাতীকুটি অঞ্চলৰ এই বিশেষ সুনাম থকা এই নামঘৰত আমি ভৰি দিবলৈ পৰমেশ্বৰে আমাক কৃপা কৰিলে। সেয়েহে এই কলিয়নি বৰ নামঘৰৰ সমূহ আমাৰ নামঘৰ পৰিচালনা সমিতিৰ শ্ৰদ্ধা ব্যক্তিসকললৈ আৰু এই নামঘৰৰ শ্ৰদ্ধাৰ আই মাতৃসকললৈ আৰু এই নামঘৰৰ দাঁতি কাষৰীয়া যিসকল শ্ৰদ্ধাৰ ৰাইজ আছে সকলোটিলৈ আমাৰ সমলয় মাহেকীয়া আলোচনী পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা পুনৰবাৰ নিবেদন কৰিছোঁ। আমি আচলতে সমলয় ফালৰ পৰা এনেধৰণে কিছু প্ৰকৃতিৰ ওপৰত আগন্তুক দিনত প্ৰকৃতি হৈ আমি কিছু কাম কৰাৰ উদ্দেশ্যে এনেদৰে কিছু গছপুলি ৰোপণ কৰি আহিছোঁ বিভিন্ন ঠাইত। আৰু সেইধৰণে ভাবিলোঁ আমি এই চলি থকা ভাদ মাহটোতে আমি যাতে আমাৰ বিশেষ ভক্তিপূৰ্ণ যি স্থান আছে সেয়া হ'ল আমাৰ নামঘৰসমূহ। আৰু নামঘৰৰ চৌহদতে আমি ক্ৰমবিকাশভাৱে নাৰিকল পুলি ৰোৱাৰ এটা পৰিকল্পনা আমি হাতত ল'লোঁ আৰু ঠিক তেনেধৰণে আমি এই কাৰ্যসূচী আজিলৈকে ৰূপায়ণ কৰি আছোঁ। আমাৰ এইখিনিত কেইটামান উদ্দেশ্য এই যে আমি সাধাৰণতে আমাৰ বৰ্তমান যি প্ৰাকৃতিক যি ভাৰসাম্যৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ হৈছোঁ। সেয়া আপোনালোকে নিশ্চয় অনুমান কৰিছে অতিপাত গৰম আৰু কেতিয়াবা অতিপাত বৃষ্টি হ'ব ধৰিছে। এনে যিবিলাক ভাৰসাম্যতা আমি দেখা পাইছোঁ, সেই দেখাৰ ফলতে আমি আগন্তুক দিনত আমাৰ সমগ্ৰ মানৱ জাতিৰ লগতে যি প্ৰাণীকুল আমি যি এই পৃথিৱীত বৰ্তি থকাৰ যি আমি চিন্তা চৰ্চাৰে এই কামখিনিত আমি হাত দিওঁ। আৰু সেয়েহে আমি ৰাখিছোঁ প্ৰথমে যে আমাৰ প্ৰকৃতিৰ যি ভাৰসাম্যতা ৰাখে আৰু ইয়াৰ প্ৰকৃতিৰ যি বায়ুখিনি আমি যাতে বিশুদ্ধ কৰি কিঞ্চিত হ'লেও আমি যাতে আমাৰ ফালৰ পৰা আমি অৰিহণা দিব পাৰোঁ। আৰু দ্বিতীয়তে আমি আশা ৰাখিছোঁ যে আমাৰ এই নাৰিকল পুলি ৰোপণৰ এইকাৰণে আমি হাতত ল'লোঁ যে এয়া হ'ল এটা উন্নত জাতৰ নাৰিকল পুলি। এনেধৰণে যদি আমি নামঘৰসমূহত এনেকৈ পুলিবিলাক ৰোপণ কৰোঁ তেতিয়াহ'লে ইয়াৰ লগে লগে তেওঁলোকে আৰ্থিকভাৱেও কিছু এটা তেওঁলোকৰ বাবে সকাহ নিশ্চয় হ'ব। কিয়নো বছৰেকত প্ৰায় 200ৰ ওপৰত এই চাপৰ জাতীয় নাৰিকলবিলাক লাগে। আৰু ঠিক তেনেধৰণে আমি সেই ভাবি এই কামটো কৰিলোঁ। আৰু তৃতীয়তে আমাৰ যি প্ৰাকৃতিক যি সৌন্দৰ্য, আমাৰ যদি গছ গছনিয়ে ভৰা শ্যামল যি আমাৰ অসমখন, এই অসমখনক আমি সদায় শ্যামল কৰি থোৱাটো আমি আশা কৰোঁ। আৰু সেয়েহে আমি প্ৰকৃতিক সৌন্দৰ্যৰ ওপৰত লক্ষ্য ৰাখিও এইখিনি আমি কাম এনেধৰণে বাৰু যে কি নহওক, শেহতীয়াকৈ মোৰ লগতে অহা দুগৰাকীমান মই শ্ৰদ্ধাৰ আমাৰ সমলয় সেৱকক আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া মোৰ লগত আছে অঞ্জনা কোঁৱৰ বাইদেউ আৰু এয়া আছে জিনামণি বৰগোহাঁই দুৱৰা বাইদেউ। আমি আজি সকলোৱে আপোনালোকক পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু এই নামঘৰ সৎপুত্ৰৰ উন্নতি আমি কামনা কৰিছোঁ। আৰু এনেধৰণে আমাক আপোনালোকৰ সেৱা কৰিবলৈ যাতে পৰামৰ্শ আমাক কৃপা কৰিব আৰু সমূহ আদিবাসী ৰাইজৰ লগতে কলিয়নি বৰনামঘৰৰ সকলো ৰাইজ কুশলে মংগলে থাকক তাই আমি আশা কৰি আমাৰ দুআষাৰ ইমান তেতিয়াহ'লে নহয় জানো আপুনি ঠিক আছে।
কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে সহযোগ কৰি আমি একেলগতে ৰুম। মংগলখনি এটা দিব।